পগগৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 হুদখুৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে আৰু হুদখুৰৰ এজি হাৰাশাস্তি আৰু হাৰাশাস্তিৰ বাবে এগৰাকী মহিলাই এতিয়া নিজৰ ঘৰত ভালদৰে খাব পৰা নাই ভালদৰে শুব পৰা নাই অৰ্থাৎ সন্ত্ৰাস অৰ্থাৎ এজি হুদখুৰৰ সন্ত্ৰাসৰ পৰা বাচিবৰ বাবে পলাই ফুৰিবলগীয়া হৈছে এগৰাকী মহিলাই আৰু ডিব্ৰুগড়ত ক্ষমা কৰিব শিৱসাগৰত সংঘটিত হৈছে উক্ত ঘটনা য'ত মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে হুদখুৰক এই অভিযোগ উত্থাপন হৈছে আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম আৰু হুদখুৰৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে এক চাঞ্চল্যকৰ ঘটনা হুদখুৰৰ কেকুৰা চেপাত ঘৰ এৰি পলাই ফুৰিছে এগৰাকী মহিলাই দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীক হুদখুৰে হাৰাশাস্তি কৰাৰ অভিযোগ শিৱসাগৰৰ ডিমৌত এই চাঞ্চল্যকৰ ঘটনা ডিমৌ আৰক্ষীয়ে হুদখুৰক নাকি লগোৱাৰ বাদে ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উঠিছে আৰু ডিমৌত হুদখুৰক হুদ দি সৰ্বশান্ত হৈ পৰিছে ৰাইচাই ৰুমি বৰগোহাঁই নামৰ মহিলাগৰাকী আৰু ৰুমি বৰগোহাঁই আৰক্ষীক অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰলৈ কৰিছো হুদখুৰৰ কেকুৰা চেপাত ঘৰ এৰি পলাই ফুৰিছে এগৰাকী মহিলাই দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীক হুদখুৰে হাৰাশাস্তি কৰাৰ অভিযোগ আৰু শিৱসাগৰৰ ডিমৌত এই চাঞ্চল্যকৰ ঘটনা ডিমৌ আৰক্ষীয়ে হুদখুৰক নাকি লগোৱাৰ বাদে ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উঠিছে আৰু ডিমৌত হুদখুৰক হুদ দি সৰ্বশান্ত হৈ পৰিছে ৰাইচাই গাঁৱৰ ৰুমি বৰগোহাঁই নামৰ মহিলাগৰাকী আৰু ৰুমি বৰগোহাঁই আৰক্ষীৰ ওচৰত ডিমৌ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে সময়ত ৰাজ্য চৰকাৰ বা ৰাজ্য প্ৰশাসন হুদখুৰৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুদখুৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে আৰু সেই সময়ত হুদখুৰ গ্ৰেপ্তাৰ হৈছে আৰু ঠিক এইবাৰ ডিমৌত বা শিৱসাগৰত ডিমৌ আৰক্ষীয়ে হুদখুৰক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে য'ত এগৰাকী মহিলাই হুদখুৰৰ পৰা ধন লৈছিল আৰু তাৰ পিছত হুদখুৰৰ যি হাৰাশাস্তি যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ কবলত পৰি এতিয়া নিজৰ ঘৰত ভালদৰে খাব পৰা নাই ভালদৰে শুব পৰা নাই অৰ্থাৎ হুদখুৰৰ পৰা পলাই হাৰিবলগীয়া হৈছে পলাই ফুৰিবলগীয়া হৈছে ঘৰৰ পৰা দূৰে দূৰে থাকিবলগীয়া হৈছে মহিলাগৰাকীয়ে তাৰ পিছত আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে গোচৰ তৰাৰ পিছতো অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া হুদখুৰৰ বিৰুদ্ধে আৰু হুদখুৰৰ কেকুৰা চেপাত ঘৰ এৰি এনেদৰে পলাই ফুৰিবলগীয়া হৈছে ডিমৌৰ এইগৰাকী দুৰ্ভগীয়া মহিলা আৰু ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ মহিলাগৰাকীৰ ডিমৌ আৰক্ষীয়ে হুদখুৰক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰহে গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুদখুৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে আৰু ইয়াৰে বহু সংখ্যক হুদখুৰ আৰক্ষীৰ জালত পৰিছে যদিও অভিযোগ দাখিল কৰাৰ পাছতো শিৱসাগৰ জিলাৰ ডিমৌত এই পৰ্যন্ত এজনো হুদখুৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু ডিমৌত হুদ দি সৰ্বশান্ত হোৱা ৰাইচাই গাঁৱৰ ৰুমি বৰগোহাঁই নামৰ এগৰাকী মহিলাই 27 ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰ জিলা আৰক্ষীৰ অধীক্ষকক হুদখুৰৰ নামৰ সৈতে এক লিখিত অভিযোগ দাখিল কৰে যদিও এই মুহূৰ্তলৈকে এটাও হুদখুৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মহিলাগৰাকীয়ে এনেদৰে এতিয়া হুদখুৰে ভাবুকি প্ৰদান কৰিছে আৰু হুদখুৰৰ ভাবুকিৰ বাবে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে ঘৰ এৰি এতিয়া পলাই ফুৰিবলগীয়া হৈছে মহিলাগৰাকী মন্তব্য আছে মহিলাগৰাকীৰ আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কেইগৰাকীমান ব্যক্তিৰ পৰা মই পইচা ধাৰলৈ লৈছিলোঁ ধাৰলৈ লৈ পিছত সুদ বুলি ক'লে মানুহকেইজনে 15 টকা 20 টকা সুদ বুলি ক'লে সুদ মাৰিবলৈ যাওঁতে এজনৰ পৰা আন এজনৰ পৰা লোৱা হ'ল সুদৰলৈ তাৰ পৰা কি বোলে মোৰ এমাউণ্টটো লাহে লাহে মোৰ বাঢ়ি যাবলৈ ধৰিলে এজন ব্যক্তিৰ পৰা লোৱাৰ পাছত আৰু এজনৰ পৰা ল'বলগীয়া হ'ল সুদটো মাৰিবৰ কাৰণে এতিয়া এমাউণ্টটো বহুত বেছি হৈ গ'ল মই মানুহজনক নোকোৱা নেমেলাকৈ লৈছিলোঁ মানুহজনৰ চেকবিলাক ব্লেংক চেক দি দিলোঁ দলিলত চাইন কৰিছিলোঁ তাৰপিছত সোণৰ গহনা মাটি কাগজ গোটেইবিলাক দি মেলি শেষ কৰিলোঁ পাছত মানুহজনক ক'বলগীয়া বাধ্যত পৰিলোঁ মই ডাঙৰ এটা এমাউণ্ট হ'ল এমাউণ্টৰ পাছত মানুহজনে মোক ডিমৌ থানালৈ লৈ গৈছিলে ডিমৌ থানাত এজাহাৰ দিছিলেগৈ মোৰ ওপৰত মই একশ্যন নল'লে একো মোৰ ওপৰত তাৰপিছত আকৌ মানস প্ৰতিম বৰুৱা নামৰ এজন ল'ৰাৰ পৰা মই 70,000 পইচা লৈছিলোঁ সুদটোৱে বহুত দিছিলোঁ সুদটো বহুত দিয়াৰ পাছতো জুন মাহত আকৌ
তাকো মই ব্লেংক চেক দি থৈছিলোঁ। ব্লেংক চেকত সি 2 লাখ টকা উলিয়াই নিলে। উলিয়াই নিয়াৰ পাছত মই ডিমৌ থানাত এজাহাৰ দিছিলোঁগৈ। মানুহজনে মই দিছিলোঁগৈ। দিয়াৰ পাছত এজাহাৰখন ল'লে। এজাহাৰখন লোৱাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নলৈ আকৌ মই নোলোৱাৰ পাছত মই কোৰ্টলৈ গ'লোঁ। কোৰ্টত গৈ কেছ ফাইল কৰিলোঁ। কেছ ফাইল কৰাৰ পাছত ডিমৌ থানালৈ আকৌ কেছখন ঘূৰি আহিলে। ঘূৰি অহাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নোলোৱাৰ পাছত মই মুখ্যমন্ত্ৰী কথাৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰীৰ সাহস এটা লৈ মই কালি SP অফিচত আকৌ এজাহাৰ দিবলৈ গৈছিলোঁ। এজাহাৰ দিবলৈ যাওঁতেও SP অফিচে একো হেৰিয়ে নক'লে, প্ৰুফ লাগিব বুলি কৈছে। তাৰ এতিয়া উপায়ন্ত হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ যে মোক এই বিপদৰ পৰা সহায় কৰে। মই সুদৰ কাৰোবাৰ ওচৰত যদি 50,000 লৈছিলোঁ তাৰ 3 গুণ দিলোঁ। 3 গুণ 4 গুণ হৈ গ'ল। এজনৰ পৰা 20,000 লৈছিলোঁ যদি 2 লাখ 3 লাখ হ'লগৈ। সুদেই দিলোঁ সিমান। এতিয়া উপায়ন্ত হৈ মোক দিব নোৱাৰা অৱস্থা হ'ল। ঘৰত থাকিব নোৱাৰা অৱস্থা হ'লোঁ আৰু ঘৰতে মাৰিবলৈ আহে, কাটিবলৈ আহে। সেইটো কাৰণে মই ঘৰৰ পৰা গাঁৱৰ ঘৰত আছোঁহি এতিয়া। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ এতিয়া আহ্বান জনাইছোঁ যে মোৰ নিচিনা আৰু বেলেগ মানুহৰো একেই অৱস্থা হৈ আছে। সেইটো কাৰণে শিৱসাগৰ প্ৰশাসনক মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যে এই সুদখোৰবোৰক ধৰি সোধপোছ কৰে যেন। মোক যেন ৰেহাই কৰে সেইটোৱে অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ বৰ্তমান মাটি ভেটিও আপোনাৰ নাইকিয়া হৈছে? মাটি ভেটিও নাইকিয়া হৈ গৈছে। মোক ইমানে আমনি কৰিছে। তাৰমানে সুদৰ পইচা বিচাৰি গাঁও ঘৰলৈ আহিলে। গাঁও ঘৰত একদম লাইন পাতিছিলে মানুহবিলাকে আহি। কিমানজনৰ ওপৰত আপুনি আছে? মই 12জনৰ ওপৰত আৰু আছে। বহুতৰ নাম দিয়া নাই এতিয়ালৈকে। বেলেগ এজনক দিবলগীয়া হয়। এজনৰ পৰা আনি ইজনক দিছোঁ, ইজনৰ পৰা আনি সিজনক দিছোঁ। তেনেকৈ বাঢ়ি গৈ থাকিলে। আৰু এনেদৰে এতিয়া এগৰাকী মহিলাই আৰু সুদখোৰৰ সন্ত্ৰাসত বা সুদখোৰৰ যি হাৰাশাস্তি, সেই হাৰাশাস্তিৰ বাবে পলাই ফুৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰিছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটো সন্দৰ্ভত হস্তক্ষেপ কৰিবৰ বাবে অৰ্থাৎ মহিলাগৰাকীক ন্যায় প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰলৈ কৰিছোঁ, সুদখোৰৰ সন্ত্ৰাসত পলাই ফুৰিছে এগৰাকী মহিলাই নিজৰ ঘৰতে ভালদৰে শান্তিৰে খাব পৰা নাই, শুব পৰা নাই। আৰু সুদখোৰৰ যি হেঁচাত, কেঁকুৰা চেপা হেঁচাত এনেদৰে এতিয়া পলাই ফুৰিবলগীয়া হৈছে মহিলাগৰাকীয়ে। আৰু ডিমৌত সংঘটিত হৈছে উক্ত ঘটনা। আৰু আৰক্ষীক অৱগত কৰাৰ পাছতো, অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। অৰ্থাৎ আৰক্ষীয়ে সুদখোৰক ৰক্ষণাবেক্ষণ দিছে বুলিহে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। যি সময়ত মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাইছে, সুদখোৰ বিৰোধী অভিযান, আৰু সুদখোৰক গ্ৰেপ্তাৰ কৰিছে। দৈনিক সুদখোৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ আমি আপোনালোকক দি আহিছোঁ। ঠিক সেই সময়তে এনেদৰে শিৱসাগৰত এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ডিমৌত এটাও সুদখোৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰু এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগী মহিলাই। আৰু এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে সুদখোৰৰ যি হেঁচা, যি ভাবুকি, মাটি বাৰী সকলো হেৰুৱাই সৰ্বশান্ত হোৱাৰ অন্তত মহিলাগৰাকীয়ে এতিয়া নিজৰ প্ৰাণৰ মমতাত এনেদৰে পলাই ফুৰিবলগীয়া হৈছে। নিজৰ ঘৰ বাৰী এৰি অন্য স্থানত থিতাপি ল'বলগীয়া হৈছে। আৰু এইগৰাকী ৰুমি বৰগোহাঁই নামৰ মহিলাগৰাকীয়ে এতিয়া ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে যাতে সমগ্ৰ বিষয়টো সন্দৰ্ভত কিবা নহয় কিবা ব্যৱস্থা গ্ৰহণ কৰে। আৰু এইসকল সুদখোৰক যাতে নাকি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীয়ে। আৰু সুদখোৰৰ বিৰোধী অভিযান চলি থকাৰ মাজতে শিৱসাগৰত এই চাঞ্চল্যকৰ ঘটনা, এগৰাকী মহিলাই এনেদৰে এতিয়া পলাই ফুৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰবাৰ মহিলাগৰাকীৰ সেই বিশেষ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম। কিছুমান ব্যক্তিৰ পৰা মই পইচা ধাৰলৈ লৈছিলোঁ। ধাৰলৈ লৈ পিছত সুদ বুলি ক'লে মানুহকেইজনে 15 টকা 20 টকা সুদ বুলি ক'লে। সুদ মাৰিবলৈ যাওঁতে এজনৰ পৰা আন এজনৰ পৰা লোৱা হ'ল সুদৰলৈ। তাৰ পৰা হেৰি কি বোলে মোৰ
এমাউণ্টটো লাহে লাহে মোৰ বাঢ়ি যাবলৈ ধৰিলে। এজন ব্যক্তিৰ পৰা লোৱাৰ পাছত আৰু এজনৰ পৰা ল'বলগীয়া হ'ল সুতটো মাৰিবৰ কাৰণে। এতিয়া এমাউণ্টটো বহুত বেছি হৈ গ'ল। মই হেৰি মানুহজনক নোকোৱা নেমেলাকৈ লৈছিলোঁ। মানুহজনৰ চেকবিলাক ব্লেংক চেক দি দিলোঁ, দলিলত চাইন কৰিছিলোঁ। তাৰপিছত সোণৰ গহনা, মাটি কাগজ গোটেইবিলাক দি মেলি শেষ কৰিলোঁ। পাছত মানুহজনক ক'বলগীয়া বাধ্যত পৰিলোঁ। মই ডাঙৰ এটা এমাউণ্ট হ'ল। এমাউণ্টৰ পাছত মানুহজনে মোক ডিমৌ থানালৈ লৈ গৈছিলে। ডিমৌ থানাত এজাহাৰ দিছিলেগৈ মোৰ ওপৰত। একশ্যন নল'লে একো মোৰ ওপৰত। তাৰপিছত আকৌ মানস প্ৰতিম বৰুৱা নামৰ এজন ল'ৰাৰ পৰা মই 70,000 পইচা লৈছিলোঁ। সুতটোৱে বহুত দিছিলোঁ। সুতটো বহুত দিয়াৰ পাছতো জুন মাহত আকৌ তাকো মই ব্লেংক চেক দি থৈছিলোঁ। ব্লেংক চেকত সি 2 লাখ টকা উলিয়াই নিলে। উলিয়াই নিয়াৰ পাছত মই ডিমৌ থানাত এজাহাৰ দিছিলোঁগৈ। মানুহজনে মই দিছিলোঁগৈ। দিয়াৰ পাছত এজাহাৰখন ল'লে। এজাহাৰখন লোৱাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নলৈ আকৌ মই নোলোৱাৰ পাছত মই কোৰ্টলৈ গ'লোঁ। কোৰ্টত গৈ কেছ ফাইল কৰিলোঁ। কেছ ফাইল কৰাৰ পাছত ডিমৌ থানালৈ আকৌ কেছখন ঘূৰি আহিলে। ঘূৰি অহাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নোলোৱাৰ পাছত মই মুখ্যমন্ত্ৰী কথাৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰীৰ সাহস এটা লৈ মই কালি SP অফিচত আকৌ এজাহাৰ দিবলৈ গৈছিলোঁ। এজাহাৰ দিবলৈ যাওঁতেও SP অফিচে একো হেৰিয়ে নক'লে, প্ৰুফ লাগিব বুলি কৈছে। তাৰ এতিয়া উপায়ন্ত